হেল্ল' ষ্টুডেণ্টছ, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। যে আমি লাষ্ট ক্লাছত অৰ্থাৎ বহুপদৰ যিটো ছেকেণ্ড ক্লাছ আছিল, সেই বহুপদৰ ছেকেণ্ড ক্লাছত আমি বহুপদৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিখিনি টপিক আছিল সেইখিনি শিকিছিলোঁ। বহুপদৰ মানৰ বিষয়ে শিকিছিলোঁ, বহুপদৰ শূন্যৰ বিষয়ে আমি ভালেখিনি কথা শিকিছোঁ। আৰু প্ৰথম যিটো ক্লাছ আছিল বহুপদৰ, সেইটো ক্লাছতো আমি বহুপদৰ বিষয়ে শিকিছিলোঁ, পদৰ বিষয়ে শিকিছিলোঁ, চলক কি সেইটো শিকিছিলোঁ, দ্ৰৱক কি সেইখিনি শিকিছিলোঁ, বহুপদৰ মাত্ৰা শিকিছিলোঁ, বহুপদৰ কি কি প্ৰকাৰ আছে, আমি গোটেইখিনি বস্তু এতিয়ালৈকে আমি শিকি আহিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ ভিডিঅ'টো প্ৰথম চাই আছে, গতিকে বা যিসকলে আগৰ ভিডিঅ'বোৰ মিছ কৰিছে, গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাতে আগৰ ভিডিঅ'বোৰ আগতে চাই লয়, তাৰপিছতে আজি আমাৰ এই 3 নম্বৰ ক্লাছটো এটেণ্ড কৰে। ঠিক আছে? গতিকে আমি বহুপদৰ ছেকেণ্ড ক্লাছত আমি অলৰেডি শূন্য কি সেইখিনি বস্তু আমি অলৰেডি শিকিছোঁ। যে আজিৰ ক্লাছত আমি শিকিম যে বহুপদৰ এই শূন্যটো কিয় ইমান ইম্পৰ্টেণ্ট, আৰু এই বহুপদৰ শূন্যৰ যিটো জ্যামিতিক অৰ্থ আমি সেইখিনি বস্তু জানিব চেষ্টা কৰিম। যে বহুপদৰ শূন্যটো একচুৱেলি কিয় ইমান প্ৰয়োজন, আৰু এই বহুপদৰ শূন্যটোৰ যিটো জ্যামিতিকভাৱে কি বুজায়, আমি সেইখিনি বস্তু আজি আমি জানিব চেষ্টা কৰিম। গতিকে এইখিনি ষ্টাৰ্ট কৰাৰ আগতে মই ক্লাছ 9ৰ স্থানাংক জ্যামিতিৰ বিষয়ে অলপ ৰিভিজন দিব খুজিছোঁ। আমি অলৰেডি স্থানাংক জ্যামিতিৰ বিষয়ে বহুখিনি কথা আমি ক্লাছ 9ত আমি শিকিছোঁ, কিন্তু যিহেতু সময়ৰ লগে লগে যিকোনো মানুহে আগৰ বস্তুখিনি পাহৰি যায়, গতিকে সেইখিনি বস্তু আমি আকৌ মনত পেলাবৰ কাৰণে আজি অলপ চেষ্টা কৰিম। তাৰ কাৰণে প্ৰথমতে আমাৰ একচুৱেলি গ্ৰাফৰ প্ৰয়োজন হয়, কিন্তু আমি নৰ্মেলি সংখ্যা ৰেখা দি আমি নৰ্মেলি পেঞ্চিলেদি ড্ৰ কৰি এতিয়া জাষ্ট বেছিক যিখিনি কনচেপ্ট সেইখিনি আমি আজি তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে বস্তুখিনি অলপ মনোযোগ দি চাবা, কাৰণ এইখিনি বস্তু আমাৰ কি হ'ব, আমাৰ যিটো এই দশম শ্ৰেণীৰ গণিতৰ যিটো স্থানাংক জ্যামিতি যিটো ইউনিট আছে তাতো বহু প্ৰয়োজন হ'ব। কাৰণ আমি যদি স্থানাংক জ্যামিতিৰ বিষয়ে এতিয়াই আমি অলপ বেছিক বস্তুখিনি শিকি লওঁ, তেতিয়াহ'লে আমাৰ পৰৱৰ্তী ক্লাছত আমাৰ বহু হেল্প হ'ব। গতিকে মই প্ৰথমতে স্থানাংক জ্যামিতিত আমি কেনেকৈ গ্ৰাফ এটা অংকন কৰিব লাগে, যেতিয়া আমাৰ এটা বহুপদ দিয়া থাকিব, আমি সেই বহুপদটোৰ পৰা আমি গ্ৰাফ কেনেকৈ অংকন কৰিব লাগে, বা আমি গ্ৰাফ অংকন কৰাৰ আগতে আমি কি কি বেছিক বস্তুখিনি আমি জানিব লাগিব, সৰু সৰু বস্তুখিনি আমি জানিব লাগিব। কাৰণ বহু ষ্টুডেণ্ট মই চাইছোঁ যে এনেইতো গ্ৰাফটো অংকন কৰি লয়, কিন্তু গ্ৰাফত বহুখিনি বস্তু বেছিক যিখিনি সাধাৰণ যিখিনি জ্ঞান গ্ৰাফৰ, সেইখিনি সিহঁতৰ নাথাকে। তাৰ কাৰণে কি হয়, ফিউচাৰত সিহঁতৰ বহু প্ৰব্লেম ফেচ কৰিব লগা হয়। কাৰণ এই গ্ৰাফটো বহু ইম্পৰ্টেণ্ট টপিক হয়। তোমালোকে হয়তো গুগল মেপত চাইছা যে আমি এটা স্থান, এটা জেগাৰ পৰা আৰু এটা জেগাত যাবৰ কাৰণে হ'লে আমি কেনেকৈ গুগল মেপৰ সহায় লওঁ। গতিকে সেই গুগল মেপটো গোটেই ৱৰ্ল্ডত চলি আছে, আৰু গুগল মেপটো ইমান ইম্পৰ্টেণ্ট যে আজিকালি এই গুগল মেপৰ জৰিয়তে যিকোনো মানুহৰ লোকেশ্যন, একজেক্টলি মানুহজন ক'ত আছে, সেই মানুহজনৰ সেই একজেক্ট লোকেশ্যনখিনি আমি গুগল মেপৰ জৰিয়তে জানিব পাৰোঁ, আৰু তাত কমপ্লিটলি আমাৰ এই গ্ৰাফ ইউজ হৈছে। গতিকে এই গ্ৰাফটো কিমান ইম্পৰ্টেণ্ট বস্তু হয়। ইয়াৰ বাহিৰেও আমি যদি এটা দেশৰ যিটো ডিফেন্স ছিষ্টেম থাকে, সেই তাতেও যেনেকৈ আমাৰ এই ৰকেট এটা ক'ত পেলাব লাগিব, ৰকেট এটা ক'ত পঠাব লাগিব, তাত কমপ্লিটলি আমাৰ এই স্থানাংক জ্যামিতি ব্যৱহাৰ হৈছে। তাৰপিছত আমাৰ এৰোপ্লেন এটা আকাশেদি যে উৰি থাকে,
তাত আমাৰ এই স্থানাংক জ্যামিতিৰ জৰিয়তেই আমি কোনটো লোকেশ্যনত আছোঁ, কিমান উচ্চতাত আছোঁ, এই গোটেই বস্তুবোৰ আমাৰ এই স্থানাংক জ্যামিতি তাতে ব্যৱহাৰ হৈছে। তাৰ উপৰি আমাৰ সাগৰেদি যেতিয়া জাহাজবোৰ চলাচল কৰে তাতেও এই স্থানাংক জ্যামিতিৰ মানে জৰিয়তে জাহাজ এটাৰ একজেক্ট লোকেশ্যনটো কিমান ডিষ্টেঞ্চত আছে বা আৰু কিমান সময় লাগিব ক'ৰবাত যাওঁতে, সেই বস্তুবোৰ আমাৰ এই স্থানাংক জ্যামিতিৰ জৰিয়তে জানে। গতিকে স্থানাংক জ্যামিতিটো বহু ইম্পৰ্টেণ্ট টপিক হয়, কিন্তু ইয়াতে আমি ইমান মানে বহলভাৱে আলোচনা নকৰোঁ। বাছ স্থানাংক জ্যামিতিৰ আমি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু আমি ইয়াতে জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে এতিয়া স্থানাংক জ্যামিতিত গ্ৰাফ এটা অংকন কৰাৰ আগতে মই ক'ব খুজিছোঁ যে স্থানাংক জ্যামিতিত আমাৰ নৰ্মেলি দুটা অক্ষ থাকে। ইয়াৰে প্ৰথমটো হৈছে কি এক্স অক্ষ আৰু এটা হৈছে কি ৱাই অক্ষ। এতিয়া এই এক্স অক্ষ আৰু ৱাই অক্ষৰ এই মাজৰ যিটো কোণ, সেই কোণটো সদায় 90 ডিগ্ৰী হয়। এইখিনি বস্তু তোমালোকে মনত ৰাখিবা। আমাৰ এতিয়া প্ৰয়োজন নহয়, কিন্তু আমি ফিউচাৰত আমাৰ এইখিনি বস্তু প্ৰয়োজন হ'ব, যে স্থানাংক জ্যামিতিৰ যে দুটা অক্ষৰ মাজৰ যিটো কোণ সেইটো 90 ডিগ্ৰী হয়। এইটো কোণ 90 ডিগ্ৰী, ঠিক সেনেকৈ এইটো কোণো 90 ডিগ্ৰী, এইটো কোণো 90 ডিগ্ৰী, এইটো কোণো 90 ডিগ্ৰী। টোটেল আমাৰ কোণ আছে 4টা। আৰু এই 4টা কোণ আমি যেতিয়া প্লাছ কৰিম তেতিয়া আমি কিমান পাম? টোটেল 360 ডিগ্ৰী আমি পাম। ঠিক আছে? এইখিনি বস্তু আমি জানিলোঁ যে স্থানাংক জ্যামিতিত আমাৰ যি দুটা অক্ষ, প্ৰথমটো হৈছে এক্স অক্ষ আৰু দ্বিতীয়টো হৈছে ৱাই অক্ষ। আৰু এই এক্স অক্ষ আৰু ৱাই অক্ষৰ প্ৰত্যেকটো মানে যিটো কোণ সৃষ্টি কৰিছে, সেই কোণৰ মানে মাপটো হৈছে কিমান? 90 ডিগ্ৰী কৰি হয়, 90 ডিগ্ৰী কৰি হয়। ঠিক আছে? আৰু 4টা কোণ যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে আমি 360 ডিগ্ৰী পাম। নেক্সট পইণ্টটো হৈছে এই দুটা অক্ষই আমাৰ যিটো বিন্দুত মানে কাটে, সেই বিন্দুটোক আমি সাধাৰণতে আমাৰ ষ্টাৰ্টিং পইণ্ট বুলি সদায় ধৰি লওঁ, যে এক্স অক্ষ আৰু ৱাই অক্ষই যিটো বিন্দুত কাটিছে সেই বিন্দুটোক আমাৰ কি বুলি ধৰি লওঁ? নৰ্মেলি আমি এইটো বিন্দুক আমি কি বুলি ধৰোঁ? ষ্টাৰ্টিং পইণ্ট বুলি ধৰোঁ। আৰু সেই ষ্টাৰ্টিং পইণ্টত আমাৰ মানটো হৈছে কি? এক্সৰ মানো আমাৰ 0 আৰু ৱাইৰ মানো আমাৰ 0। যেহেতু ষ্টাৰ্টিং পইণ্ট য'ৰ পৰা আমি ষ্টাৰ্ট কৰোঁ, গতিকে তাতে আমাৰ এক্সৰ মান কিমান? 0 আৰু ৱাইৰ মানো 0। এইটোক আমাৰ মূল বিন্দু বুলি কোৱা হয়। কি বুলি কোৱা হয়? মূল বিন্দু। গতিকে এই ষ্টাৰ্টিং পইণ্টটোক আমি কি বুলি কৈছোঁ? এই বিন্দুটোক আমি কি বুলি কৈছোঁ? মূল বিন্দু বুলি কৈছোঁ। আৰু মূল বিন্দুৰ মান কিমান? এক্সৰ মান 0 আৰু ৱাইৰ মান 0। ক্লিয়াৰ? এতিয়া আমি এই একোটা অক্ষক আমি এই এক্স অক্ষ আৰু ৱাই অক্ষ, এই একোটা অক্ষক আমি সাধাৰণতে অখণ্ড সংখ্যাৰে একোটা সংখ্যা ৰেখা বুলি ক'ব পাৰোঁ, য'ত প্ৰত্যেকটো পইণ্ট আমাৰ একোটা সংখ্যা। এইটো বিন্দুৰ এইটো ষ্টাৰ্টিং পইণ্ট হয়। আৰু ইয়াৰ পৰা যদি আমি ৰাইট হেণ্ড ছাইডত যাম তেতিয়াহ'লে 1 2 3 4 5 6 7 8 9 এনেকৈ এইফালে আমাৰ পজিটিভ সংখ্যাবোৰ থাকে। এইফালে যদি যাওঁ আমাৰ ইয়াতে এক্সৰ মান কি থাকিব? পজিটিভ। ঠিক সেনেকৈ আমি যদি এই মানে এক্স অক্ষৰ যদি আমি বাওঁফালে যাওঁ তেতিয়াহ'লে আমাৰ এইফালে সদায় নিগেটিভ সংখ্যাবোৰ থাকিব। আৰু ৱাই অক্ষৰ ক্ষেত্ৰত যদি আমি মূল বিন্দুৰ পৰা ওপৰৰ পিনে যাওঁ তেতিয়াহ'লে আমাৰ মানবোৰ সংখ্যাবোৰ কি? পজিটিভ সংখ্যা থাকিব। আৰু তলৰ পিনে গ'লে সংখ্যাবোৰ কি থাকিব? নিগেটিভ থাকিব। ঠিক আছে? এতিয়া আমি এই একোটা বিন্দুক একোটা মানে এক্স অক্ষৰ একোটা মানে যিটো সমান সমান দূৰত্বৰ একোটা বিন্দু, আমি এই সমান সমান দূৰত্বত থকা একোটা বিন্দুক আমি একোটা সংখ্যা হিচাপে লিখিব পাৰোঁ। যে এইটোক যদি আমি 1 লিখোঁ, এইটোক আমি 2 লিখিব পাৰিম, 3 লিখিব পাৰিম, 4 লিখিব পাৰিম, 5 লিখিব পাৰিম। আমি এনেকৈ এক্স অক্ষক এইফালে আমি পজিটিভ সংখ্যা আৰু এইফালে আমি সেনেকৈ নিগেটিভ সংখ্যা,
এইফালে -4 -5 এনেকৈ লিখিব পাৰোঁ। আৰু y অক্ষৰ ক্ষেত্ৰত এইটো +1 +2 +3 +4 +5 আৰু এইফালে -1 -2 -3 -4 -5 আমি এনেকৈ লিখি যাব পাৰোঁ। ঠিক আছে। এতিয়া এই যেটো স্থানাংক জ্যামিতি আৰু এই স্থানাংক জ্যামিতিত এইটোক কোৱা হয় প্ৰথম চুক, এইটোক কোৱা হয় দ্বিতীয় চুক, এইটোক কোৱা হয় তৃতীয় চুক, এইটোক কোৱা হয় চতুৰ্থ, ঠিক আছে। এতিয়া আমি টোটাল 4টা চুক পাইছোঁ। এতিয়া চোৱা, আমি এই স্থানাংক জ্যামিতিত যিকোনো বিন্দু এটাক আমি সাধাৰণতে xৰ মান আৰু yৰ মানে দি বুজাওঁ। যে স্থানাংক জ্যামিতিত সাধাৰণতে যিকোনো এটা বিন্দুক আমাৰ কি দুটা মানেৰে দি বুজাওঁ। এটা হৈছে xৰ মান আৰু এটা হৈছে yৰ মান। প্ৰথমটো xৰ মান আৰু দ্বিতীয়টো yৰ মান। এইটো এটা বিন্দু, আমি যিকোনো বিন্দু এটা ল'ব পাৰোঁ। তাৰে প্ৰথমটোক আমি xৰ মান প্ৰথমটো হৈছে xৰ মান আৰু দ্বিতীয়টো হৈছে yৰ মান। আৰু এই xৰ মানটোক কোৱা হয় x স্থানাংক আৰু yৰ মানটোক কোৱা হয় y স্থানাংক। xৰ মানটোক আমাৰ কি বুলি কোৱা হয়? xৰ মানটো হৈছে x স্থানাংক, ঠিক সেনেকৈ yৰ মানটোক আমি কি বুলি ক'ম? y স্থানাংক। গতিকে স্থানাংক জ্যামিতিত আমাৰ যিকোনো বিন্দু এটাক সাধাৰণতে x আৰু yৰ মানে দি বুজোৱা হয় আৰু xৰ মানক x স্থানাংক আৰু yৰ মানক y স্থানাংক বুলি কোৱা হয়। এইখিনি ক্লিয়াৰ? এতিয়া এই যেটো আমাৰ বিন্দু x, y, এইটো এটা বিন্দু, এইটো হৈছে এটা কি যিকোনো এটা বিন্দু আমি কৈছোঁ x, y, এইটো হৈছে কি আমাৰ এই স্থানাংক জ্যামিতিত যিকোনো এটা বিন্দু। আৰু এই বিন্দুত আমি যদি এটাৰ মান দিয়া থাকে, হয় xৰ মান যদি দিয়া থাকে আমি yৰ মান ওলাব পাৰোঁ, বা yৰ মান দিয়া থাকিলে আমি xৰ মান ওলাব পাৰোঁ। আমি এতিয়া xৰ মান আৰু yৰ মান আমি যদি ওলাব লাগে, আমি সেইটো কেনেকৈ ওলাম? আৰু তাৰ কাৰণে আমাৰ কি দিয়া থাকিব লাগিব? একোটা বহুপদ দিয়া থাকিব লাগিব। যেনেকৈ আমাৰ যদি উদাহৰণ লওঁ, আমাৰ এইটো এটা বহুপদ। এই বহুপদৰ ক্ষেত্ৰত আমাৰ যদি xৰ মান দিয়া থাকে, এই xৰ কিবা এটা মানৰ কাৰণে আমি এই pxৰ মান ওলাব পাৰোঁ। আমি এইটো অলৰেডি শিকিছোঁ যে বহুপদৰ মান আমি কেনেকৈ ওলাব লাগে। যে আমাৰ এটা বহুপদত যদি মানে xৰ মান দিয়া থাকে, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? আমি বহুপদটোৰ মান ওলাব পাৰোঁ। গতিকে আমি ইয়াতে pৰ মান ওলাব পাৰিম। যে xৰ কিবা এটা মান বহুৱাই আমি pৰ মান কেলকুলেশ্যন কৰি ওলাব পাৰিম, হয়নে নাই? গতিকে এই স্থানাংক জ্যামিতিটো চোৱা, ইয়াতে x আৰু yৰ কথা কোৱা হৈছে। কি কোৱা হৈছে? x আৰু yৰ কথা কোৱা হৈছে। যেনেকৈ এই বহুপদটো, এইটো হৈছে এটা বহুপদ x + 1, এইটো এটা বহুপদ। এইটো কি বহুপদ? এই বহুপদটোক যেনেকৈ আমি এটা নাম দিছিলোঁ px, ঠিক সেনেকৈ এই বহুপদটোক আমি px নাম নিদি এইটোক আমি y বুলি নাম দিব পাৰোঁ। যেনেকৈ আমি এই বহুপদটোক px নাম দিছিলোঁ, আমি ইয়াতে px নাম নিদি কেনে এই বহুপদটোক আমি কি দিব পাৰোঁ? y বুলি নাম দিব পাৰোঁ। এইটো হৈছে আমাৰ কি বহুপদ। y মানে হৈছে কি এইখিনি। y মানে হৈছে কি x + 1। এইটো উদাহৰণৰ ক্ষেত্ৰত। ঠিক আছে? যে এতিয়া আমি যদি xৰ মান দিয়া থাকে, আমি yৰ মান ওলাব পাৰিম না নাই? ঠিক আছে? গতিকে আমাৰ এই স্থানাংক জ্যামিতিৰ বিষয়ে অলপ চলপ আইডিয়া আহিছে যে আমি কেনেকৈ এই মানে স্থানাংক জ্যামিতিত বিন্দু এটাক বুজাওঁ। সাধাৰণতে স্থানাংক জ্যামিতিত বিন্দু এটাক
এক্স আৰু ৱাইৰ মানেদি বুজোৱা হয় আৰু এক্সৰ মানটো সাধাৰণতে বহুপদটোৰ চলক আৰু যিটো ৱাইৰ মান সেইটো হৈছে কি যিটো মেইন বহুপদ এই যিটো বহুপদ সেই বহুপদটি হৈছে ৱাই এক্স হৈছে চলক এক্সৰ এটা মান আমি ল'ব পাৰোঁ ধৰি ল'লোঁ আমি এক্সৰ এটা মান ল'ব পাৰোঁ 0 এইটো ক্ষেত্ৰত যে এক্সৰ এটা মান লৈছোঁ আমি কি 0 তেতিয়াহ'লে আমাৰ ৱাইৰ মানটো কিমান হ'ব আমি ইয়াৰ পৰা চেক কৰি ওলাব পাৰোঁ এক্সৰ মান আছিল এইটো ইয়াতে এক্সৰ মানটো যদি আমি 0 বহাই দিওঁ ৱাইৰ মানটো আমাৰ কিমান ওলাই যাব গতিকে আমি যদি এক্সৰ মান আমি কি কৰোঁ 0 দিওঁ তেতিয়াহ'লে ৱাইৰ মান আমি কিমান ওলাব পাৰোঁ ৱাইৰ মান আমি কিমান ওলাব পাৰোঁ আমাৰ ৱাইৰ মান ওলাব 1 ঠিক আছে গতিকে এইটো কেছত আমি কি লিখিব পাৰোঁ এক্স ইকুৱেল মানে এক্স হৈছে কি 0 আৰু ৱাই হৈছে 1 গতিকে এই যিটো মান এক্সৰ এটা মানৰ কাৰণে ৱাইৰ এটা মান ওলাইছোঁ আৰু সেই মানটোক আমি যদি বিন্দু হিচাপে লওঁ তেতিয়াহ'লে আমি স্থানাংক জ্যামিতিত এই বিন্দুটো আমি ইয়াতে বহাব পাৰোঁ এতিয়া চোৱা এই বিন্দুটো আমি এই স্থানাংক জ্যামিতিত কেনেকৈ বহাম প্ৰথমতে মই এক্সৰ মানটো চাম এক্সৰ মানটো ইয়াৰ পৰা ষ্টাৰ্ট কৰাটো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব এতিয়া আমাৰ এক্সৰ মানটো হৈছে কি 0 মানে এক্সৰ মান হৈছে 0 এই বিন্দুটোত এক্সৰ মান 0 ৱাইৰ মানো 0 গতিকে ষ্টাৰ্টিং পইণ্টত এক্সৰ মানো 0 ৱাইৰ মানো 0 গতিকে আমাৰ ইয়াতে প্ৰথম যিটো বিন্দু আমাৰ এই বিন্দুটোত এক্সৰ মান 0 দিয়া আছে গতিকে আমি ইয়াতেই থাকিম এইটো পইণ্টতে থাকিম ঠিক আছে আৰু ৱাইৰ মান হৈছে 1 গতিকে ৱাইৰ মানটো আমাৰ 1 মানে +1 গতিকে প্লাছ হ'লে ওপৰত যাব গতিকে এই বিন্দুটো যতে এই বিন্দুটো হৈছে কি আমাৰ এই বিন্দু ঠিক আছে গতিকে এই বিন্দুটোক আমি লিখিব পাৰোঁ কেনেকৈ 0,1 এই বিন্দুটো ক্লিয়াৰ ঠিক হেনেকৈ আমি যদি এক্সৰ এটা বেলেগ মান লওঁ ধৰি ল'লোঁ এক্সৰ মান মই 2 ল'লোঁ তেতিয়াহ'লে ৱাইৰ মান কি হ'ব ৱাই কিমান আছিল x+1 আমি এক্সৰ ঠাইত 2 বহাম +1 গতিকে এই বিন্দুটোৰ মান আমাৰ কিমান হ'ব 2 আৰু 1 প্লাছ কৰিলে কিমান পাম আমি 3 পাম হয়নে নাই গতিকে আমাৰ ৱাইৰ মান হ'ল আছে 3 গতিকে বিন্দুটো হ'ব কিমান আমি বিন্দুটো কিমান পাম যে এক্সৰ মান হৈছে 2 আৰু ৱাইৰ মান হৈছে 3 গতিকে আমি বিন্দুটোক এনেকৈ লিখিব পাৰোঁ যে স্থানাংক জ্যামিতিত যিকোনো বিন্দুক এনেকৈ লিখা হয় গতিকে এই বিন্দুটো আমি ইয়াতে যদি আমি অংকন কৰোঁ আমাৰ কেনেকৈ লিখিম প্ৰথমতে এক্সৰ মানটো ল'ম আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এক্সৰ মান হৈছে 2 গতিকে +2 হ'লে এইফালে যাব 1 2 এতিয়া ইয়াতে ৰখিম আমি 2 নম্বৰ পইণ্টত ৰখিছোঁ এক্সৰ মান 2 গতিকে ইয়াতে ৰখিছোঁ এতিয়া চাম নেক্সট ৱাইৰ মানটো কিমান হয় ৱাইৰ মানটো হৈছে 3 গতিকে 3 হ'লে আমি ওপৰৰ পিনে যাম যেহেতু প্লাছ হয় গতিকে ওপৰৰ পিনে যাব লাগিব নিগেটিভ হ'লে তলৰ পিনে গ'লো হয় কিন্তু নিগেটিভ নহয় পজিটিভ হয় গতিকে ওপৰৰ পিনে যাব লাগিব ওপৰৰ পিনে আমি চাব লাগিব এইবিলাক চাব লাগিব 1 2 3 গতিকে এইটোৰ চিধা যিটো হ'ব সেইটো গতিকে এই দুটা বিন্দু আমাৰ ইয়াতে কাটিব গতিকে এইটো হ'ব আমাৰ এটা 2,3 যিটো বিন্দু ক্লিয়াৰ 2,3 যিটো বিন্দু আমাৰ এইটো হ'ব সেই বিন্দুটো ঠিক আছে গতিকে এনেকৈ আমি স্থানাংক জ্যামিতিত এই যিকোনো বিন্দু এটা আমি বহাব পাৰোঁ এতিয়া স্থানাংক জ্যামিতি আমাৰ অলপ হ'লেও আইডিয়া আহিছে এতিয়া আহা আমি যে বহুপদ এটা মানে বেলেগ বেলেগ টাইপৰ বহুপদ দিয়া থাকিলে আমি সেই বহুপদে স্থানাংক জ্যামিতিত একচুয়ালি কি অৰ্থ কৰে আমি সেইখিনি জানিবৰ কাৰণে চেষ্টা কৰিম এতিয়া আমি স্থানাংক জ্যামিতিত বহুপদ এটাৰ শূন্যৰ কি অৰ্থ বুজায় আমি সেইটো জানিম
তাৰ কাৰণে প্ৰথমতে মই ৰৈখিক বহুপদ এটা ল'ম। কি ল'ম? ৰৈখিক বহুপদ এটা ল'ম আৰু চাম সেই বহুপদটো আমাৰ এই স্থানাংক জ্যামিতিত আমি কেনেকৈ অংকন কৰিব পাৰোঁ। তাৰ কাৰণে মই এটা উদাহৰণ ল'ম আৰু এই উদাহৰণটো হৈছে কি যে ধৰা হ'ল px আমাৰ বহুপদটো দিয়া আছে কি px ইকুৱেল টু কি 2x plus 3 আমি px equal to 2x plus 3 আমি এই বহুপদটো লৈছোঁ। যেহেতু স্থানাংক জ্যামিতিত আমাৰ দুটা চলক থাকে, এটা হৈছে x আৰু এটা হৈছে y, গতিকে এই আমি যেটো বহুপদ এই বহুপদটোত আমি px ৰ ঠাইত আমি কি ল'ব পাৰোঁ? আমি px ৰ ঠাইত আমি কি ল'ব পাৰোঁ? আমি এই বহুপদটোক px নাম নিদি আমি y বুলি নাম দিব পাৰোঁ। আমি এইটো ধৰি ল'লো, ধৰা হ'ল। গতিকে আমি বহুপদটোক px নাম নিদি কেনে আমি y নাম দিব পাৰোঁ। এইখিনিত মানে তোমালোকে মানে বেছি চিন্তা কৰিব নালাগে, বেছি টেনশ্যন কৰিব নালাগে যে y টো আমাৰ কেনেকৈ আহিল। সেইটো জাষ্ট এই যেটো 2x plus 3 এই যেটো বহুপদ আমাৰ দিয়া আছে, এই বহুপদটোৰ এটা নামহে দিছোঁ। যেনেকৈ আমি এই বহুপদটোৰ এটা px এটা নাম দিছিলোঁ, গতিকে এই px ৰ এটা px ৰ নিচিনা y এটা নামহে, আমি ইয়াতে কেৱল x টো লিখা নাই। আমি ইয়াতে ব্ৰেকেটত এনেকৈ y x লিখিলোঁ হয়, কিন্তু সেইটো আমি লিখা নাই। গতিকে px মানে হৈছে ইয়াতে y। ঠিক আছে? এতিয়া এই বহুপদটোৰ x ৰ যদি আমি কিবা মান লওঁ, তেতিয়াহ'লে আমি এই বহুপদটোৰ মানো ল'ব পাৰিম। বহুপদটোৰ মান মানে y, হয়নে নাই? গতিকে যদি আমাৰ x ৰ কিবা এটা মান আমি ধৰি লওঁ, তেতিয়াহ'লে সেই মানটো ইয়াতে বহালে আমি y ৰ কিবা এটা মান আমি কি কৰিব পাৰিম? ওলাব পাৰিম। y মানে হৈছে কি? এই বহুপদটোকে আমি y বুলি কৈছোঁ, হয়নে নাই? ইয়াতে y মানে কি? এই বহুপদটোকে আমি কি বুলি কৈছোঁ? y। গতিকে এই বহুপদটোৰ মান ওলোৱা মানে y ৰ মান ওলোৱা। ঠিক আছে? গতিকে আমি এই বহুপদটোৰ পৰা আমি প্ৰথমতে মই x ৰ কিবা এটা মান ল'ম আৰু চাম y ৰ কিমান মান ওলায়। যে মই প্ৰথমতে ধৰিছোঁ যে x ৰ এটা মান আমাৰ 0, এইটো আমি ধৰি লওঁ যে ধৰা হ'ল x equal to 0, গতিকে আমি এতিয়া y কিমান পাওঁ আমি ইয়াৰ পৰা চাম। আমাৰ বহুপদটো কি আছিল? 2x plus 3, এটা বহুপদটো আছিল 2x plus 3, গতিকে এই বহুপদটো যদি আমি x ৰ ঠাইত আমি যদি 0 বহাই দিওঁ, তেতিয়াহ'লে কিমান পাম? 2 পূৰণ 0 plus 3, ক্লিয়াৰ? এতিয়া 2 আৰু আমি 0 যদি পূৰণ কৰোঁ আমি কিমান পাম? যে যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে আমাৰ 0ই হয়। গতিকে এইখিনিৰ মান আমি 0 পাইছোঁ আৰু প্লাছ 3। এতিয়া চোৱা 0 প্লাছ 3 মানে 3ৰ লগত 0, 3ৰ লগত 0 আমি প্লাছ কৰিছোঁ। 0 আৰু ক'ৰবাত প্লাছ কৰিলে কিবা মান বাঢ়িব না কমিব? গতিকে যিকোনো বস্তুৰ লগত 0 যদি আমি প্লাছ কৰোঁ মাইনাছ কৰোঁ, আমাৰ মান একেই থাকিব, মানৰ কোনো পৰিৱৰ্তন নহয়। গতিকে আমাৰ ইয়াতে 3 থাকিব। 3ৰ লগত 0 আমি প্লাছ কৰিলে আমাৰ 3 থাকিব। ঠিক আছে? গতিকে আমি x ৰ এটা মান লৈছিলোঁ, y ৰ এটা মান পাইছোঁ। যে x ৰ এটা মান আমি কিমান লৈছিলোঁ? 0 লৈছিলোঁ। y ৰ এটা মান কিমান পাইছোঁ? আমি কি পাইছোঁ? y ৰ মান পাইছোঁ 3। নেক্সট আমি x ৰ এটা মান 2 ল'ম। আমি চাম x ৰ মান আমি 2 ল'ম আৰু চাম y ৰ মান আমাৰ কিমান ওলায়। এতিয়া এইটো কৰাৰ আগতে ইয়াতে আমি যদি বিন্দু হিচাপত লিখোঁ, আমাৰ বিন্দুটো কি হ'ব? এই বিন্দুটো কি হ'ব? প্ৰথম বিন্দুটো আমাৰ কিমান হ'ব? 0,3। গতিকে বহুপদত আমি এটা x ৰ মান আৰু এটা y ৰ মান যদি আমি পাওঁ, সেইটোক আমি এটা বিন্দু হিচাপে লিখিব পাৰোঁ। আৰু সেই বিন্দুটোক আমি এনেকৈ লিখোঁ 0,3। ঠিক আছে? প্ৰথমটো হৈছে x আৰু দ্বিতীয়টো হৈছে y। এতিয়া নেক্সট চাম x ৰ মান 2ৰ কাৰণে y ৰ মান কিমান ওলাব। বহুপদটো মই আকৌ লিখি লৈছোঁ
এই বহুপদটোত এক্সৰ মান আমি 2 বহাম, গতিকে 2 পূৰণ এক্স, গতিকে এক্সৰ ঠাইত আমি 2 বহাম আৰু ইয়াতে 3 আছে প্লাছ। এতিয়া এই দুটা আমি যদি পূৰণ কৰোঁ, 2 পূৰণ 2 মানে 4 প্লাছ 3, 4 আৰু 3 যদি আমি প্লাছ কৰোঁ কিমান পাম? 4 প্লাছ 3 মানে 7। কাউণ্ট কৰি চোৱা, 4 5 6 7, 4 5 4 পিছত আমি 5 6 7, ঠিক আছে। গতিকে 7 পাইছোঁ। নেক্সট এক্সৰ আৰু এটা মান লোৱা। নৰ্মেলি যেতিয়া বহুপদ এটা দিয়া থাকে আৰু তাৰ যদি আমি গ্ৰাফ অংকন কৰিব লাগে, গ্ৰাফ আঁকিব লাগে, তেতিয়াহ'লে আমি কি কৰোঁ? মিনিমাম তিনিটা আমাৰ বিন্দু ওলাব লাগে। আমি প্ৰথম বিন্দুটো পাইছিলোঁ এইটো, আমি ছেকেণ্ড বিন্দুটো পাইছোঁ কি 2,7। এতিয়া 3 নম্বৰ বিন্দু এটা চাম। এক্সৰ এটা মান আমি এতিয়া মাইনাছ লৈ চাওঁ, ইমান সময়তো প্লাছ লৈ আছিলোঁ। এতিয়া আমি কি কৰোঁ? এক্সৰ এটা মাইনাছ মান লৈছোঁ, ৱাইৰ মান কিমান পাওঁ আমি চাম। গতিকে ইয়াতে এক্সৰ মান মই কি লৈছোঁ? -2 লৈছোঁ। ৱাইৰ মান কিমান হয়? 2 পূৰণ এক্স প্লাছ 3। ইয়াতে 2 পূৰণ আমাৰ এক্সৰ মান কিমান? -2 প্লাছ 3। এতিয়া 2 পূৰণ -2 কিমান হ'ব? এটা পজিটিভ এটা নেগেটিভ, গতিকে নেগেটিভ হ'ব, -4 হ'ব প্লাছ 3। এতিয়া চোৱা, 4 টো মাইনাছ হয় আৰু 3 টো প্লাছ হয়, গতিকে 3 পৰা 4 মাইনাছ কৰিব লাগে। একচুৱেলি 3 পৰা কি কৰিব লাগে? 4 টো মাইনাছ কৰিব লাগে। গতিকে ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিলে কিমান হ'ব? 3 পৰা আমি 4 মাইনাছ কৰিব নোৱাৰোঁ নৰ্মেলি। আৰু যেতিয়া সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাছ কৰিব লাগে, ইয়াতে 3 পৰা আমি কি কৰি আছোঁ? 4 মাইনাছ কৰি আছোঁ একচুৱেলি। এইটো তাৰমানে এনেকুৱা আছে, 3 - 4। এইটোৰ অৰ্থ হৈছে কি? 3 - 4। এনেকুৱা ক্ষেত্ৰত আমি কি কৈছিলোঁ যে সৰু সংখ্যাৰ পৰা যদি ডাঙৰ সংখ্যা মাইনাছ কৰিব লাগে, আমি কি কৰোঁ? প্ৰথমতে মাইনাছ চাইন দি লওঁ, তাৰপিছত ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰোঁ। তেতিয়া ডাঙৰটো কি আমাৰ 4 আৰু সৰুটো কি 3, গতিকে 4 পৰা 3 গ'লে কিমান থাকিব? 1। ক্লিয়াৰ? গতিকে আমি এতিয়া 3 নম্বৰ বিন্দুটো কি পালোঁ? এক্সৰ মান 2 আৰু ৱাইৰ মান -1। এতিয়া আমি এইখিনি বস্তু আমি এটা টেবুল বনাব পাৰোঁ। আমি টেবুলত বনাই কিনে দেখাব পাৰোঁ যে এইটো হৈছে, প্ৰথমটো হৈছে এক্সৰ মান, দ্বিতীয়টো হৈছে ৱাইৰ মান, ৱাই বা PX মানে ৱাইয়ে, ঠিক আছে। আমি ইয়াতে PXকে ৱাই বুলি ধৰি লৈছোঁ, গতিকে এইটো প্ৰথমটো হৈছে এক্সৰ মান আৰু দ্বিতীয়টো হৈছে ৱাইৰ মান, ৱাই বা PX। এইটো অৰ ঠিক আছে। যদি বেছি ডাউট হয় কাটি দিয়া, কেৱল ৱাই ৰাখা। আমি জানো ৱাই মানে হৈছে কি? ৱাই মানে হৈছে কি? PX। ইয়াতে আমি ৱাইক কি বুলি ধৰি লৈছোঁ? PXৰ ঠাইত আমি ৱাই বুলি ধৰি লৈছোঁ। এতিয়া এক্সৰ মান যেতিয়া 0 আছিল, তেতিয়া আমি ৱাইৰ মান কিমান পাইছিলোঁ? 3 পাইছিলোঁ। ঠিক এনেকৈ এক্সৰ মান যেতিয়া আমি 2 লৈছিলোঁ, ৱাইৰ মান আমি পাইছোঁ 7। আৰু এক্সৰ মান যেতিয়া -2 লৈছিলোঁ, তেতিয়া ৱাইৰ মান পাইছিলোঁ -1। এইটোৰ পৰা চাই লোৱা, ঠিক আছে। এতিয়া আমি 3টা বিন্দু পাইছোঁ। এই 3টা বিন্দু আমি এইটো গ্ৰাফত ড্ৰ কৰিম। তাৰ কাৰণে প্ৰথম বিন্দুটো হৈছে আমাৰ 0,3, মানে এক্সৰ মান হৈছে আমাৰ 0, গতিকে 0 মানে ইয়াতে থাকিব। আৰু আমাৰ ৱাইৰ মান কিমান? 3 হ'লে আমাৰ ওপৰত যাব, গতিকে 1 2 3। আমাৰ এই বিন্দুটো হ'ব, এই বিন্দুটো হৈছে কি? 0,3, ঠিক আছে। গতিকে এই বিন্দুটো হৈছে আমাৰ কিমান? 0,3। নেক্সট বিন্দুটো আমাৰ কিমান আছে? 2,7। গতিকে এক্সৰ মান 2 হ'লে আমি কোনফালে যাম? লেফ্ট হেণ্ড ছাইডত যাম নে ৰাইট হেণ্ড ছাইডত যাম? যিহেতু পজিটিভ হয় আৰু পজিটিভ সংখ্যাবোৰ এইফালে থাকে, গতিকে আমি 1 2 ইয়াতে যাম। আৰু +7, ৱাইৰ মান হৈছে +7 হ'লে আমি ওপৰৰ পিনে যাব লাগিব। তলৰ পিনে হৈছে নেগেটিভ আৰু ওপৰৰ পিনে হৈছে পজিটিভ, গতিকে +7 হয়। 7 হ'লে আমি কিমান চাম? এইটোৰ লগত মিলাই চাব লাগিব। 1 2
3 4 5 6 7 গতিকে এইটোৰ হিচাপত যাম ইয়াৰ লগত মিলাই গ্ৰাফ হ'লে ভাল গ্ৰাফত ডাইৰেক্ট এইবোৰ আস্ত নাথাকে গতিকে গ্ৰাফৰ পৰা তোমালোকে গ্ৰাফত ট্ৰাই কৰিবা যেতিয়া নোট বনাবা তেতিয়া এই গ্ৰাফটো মানে যে গ্ৰাফ বুকত বনাবা এতিয়া এই বিন্দুটোৰ মান কিমান আমাৰ সৰি 2,7 ক্লিয়াৰ এতিয়া নেক্সট বিন্দুটো হৈছে -2,1 -1 এক্সৰ মান আমাৰ মাইনাছ হয় মাইনাছ হ'লে লেফ্ট হেণ্ড সাইডত যাব 1 2 এইটো বিন্দু আৰু y মান হৈছে -1 -1 হ'লে তলৰ পিনে আহিব তলৰ পিনে মানে এইটো চিধা চিধি এইফালে গতিকে আমাৰ 3 নম্বৰ বিন্দুটো হৈছে কি -2,-1 গতিকে আমি এই বহুপদটোৰ কাৰণে আমি তিনিটা বিন্দু লৈছিলোঁ আৰু সেই তিনিটা বিন্দু আমি এটা পাইছোঁ এইটো এটা পাইছোঁ এইটো এটা পাইছোঁ এইটো এতিয়া আমি এই তিনিটা বিন্দু যদি আমি স্কেলেদি সংযোগ কৰোঁ তেতিয়াহ'লে আমি কি পাম ইয়াতে ইমান হোৱা নাই কিন্তু আমি যেতিয়া গ্ৰাফত অংকন কৰিম তেতিয়া পুৰা ষ্ট্ৰেট লাইন পাম আৰু এইটো তোমালোকে মনত ৰাখিবা যে ৰৈখিক বহুপদ এটাৰ গ্ৰাফ এইটো হৈছে গ্ৰাফ এইটো যেটো আমি অংকন কৰিছোঁ এতিয়া এইটো হৈছে গ্ৰাফ গ্ৰাফ বা লেখ এইটো কোৱা হয় গ্ৰাফ বা লেখ ঠিক আছে এই যেটো অংকন কৰিছোঁ এই গ্ৰাফটো বা লেখটো আমাৰ এটা সৰল ৰেখা মানে একেবাৰে ষ্ট্ৰেট সিধা গতিকে ৰৈখিক বহুপদ এটাৰ গ্ৰাফটো সদায় কি হ'ব সৰল ৰেখা হ'ব গতিকে এই যেটো গ্ৰাফ এই গ্ৰাফৰ পৰা আমি মানে দুটা বস্তু ক'ব পাৰোঁ প্ৰথমটো হৈছে কি যে ৰৈখিক বহুপদ প্ৰথম পইণ্টটো হৈছে কি ৰৈখিক বহুপদৰ লেখটো বা গ্ৰাফটো সদায় সৰল ৰেখা মানে ষ্ট্ৰেট সিধা কতো বেকা বেকি নাই সিধা একেবাৰে সিধা গতিকে আমাৰ এই এইটো ৰৈখিক বহুপদৰ গ্ৰাফ আছিল এই বহুপদটোৰ গ্ৰাফ আছিল আমি এইটোক সাইডত এনেকৈ লিখিব পাৰোঁ y = 2x + 3 এইটোৰ অৰ্থ হৈছে কি এই গ্ৰাফটো আমাৰ এই বহুপদটোৰ কাৰণে ঠিক আছে গতিকে ৰৈখিক বহুপদ এটাৰ গ্ৰাফ সদায় কি হয় সৰল ৰেখা হয় আৰু 2 নম্বৰ পইণ্টটো হৈছে ৰৈখিক বহুপদৰ এই গ্ৰাফটিয়ে আমাৰ x অক্ষৰ কোনটো বিন্দুত কাটিছে সেইটো আমি চাব লাগিব যে ৰৈখিক বহুপদ এটাৰ সৰল ৰেখাই আমাৰ x অক্ষৰ এটা মাত্ৰ বিন্দুত কাটিছে এটা বিন্দুত এই বিন্দুটো এই বিন্দুটোৰ আমাৰ মান কিমান হ'ব এই বিন্দুটো x অক্ষৰ এইটো হৈছে x অক্ষ এই x অক্ষৰ এটা বিন্দুতহে কাটিছে এই বিন্দুটোত কাটিছে এই বিন্দুত আমাৰ এটা হৈছে x ৰ মান এটা হৈছে y ৰ মান ইয়াতে ভালকৈ লক্ষ্য কৰা যেতিয়া x অক্ষত থাকিব এটা বিন্দু সেই বিন্দুত এইটো না ওপৰত গৈছে না তলৰ পিনে গৈছে গতিকে y ৰ মান সদায় আমাৰ কি হ'ব এইটো বিন্দুত 0 y ৰ মান 0 y মানে কি আছিল বহুপদ এই বহুপদটো মানে হৈছে y গতিকে আমাৰ এই সৰল ৰেখাই যেটো বিন্দুত কাটিছে সেই বিন্দুত y ৰ মানটো হৈছে কি 0 y ৰ মানটো হৈছে কি 0 যেতিয়া বহুপদ এটাৰ মান 0 হয় তাৰ মানে হৈছে কি যে এই বিন্দুটোত x ৰ কিবা মান থাকিব যে যেটো মানৰ কাৰণে আমাৰ y ৰ মান 0 হ'ব হয় না নাই এই বিন্দুটোত x ৰ কিবা এটা মান বহুৱাৰ পিছত আমাৰ y ৰ মানটো আমাৰ 0 হৈছে y ৰ মান মানে বহুপদৰ মান গতিকে x ৰ কিবা এটা মানৰ কাৰণে যদি বহুপদৰ মান 0 হয় তেতিয়াহ'লে x ৰ সেই মানটোক আমি কি বুলি কৈছিলোঁ 0 বুলি কৈছিলোঁ না নাই যে x ৰ কিবা এটা মানৰ কাৰণে যদি বহুপদটোৰ মান 0 হয় ইয়াতে বহুপদটো হৈছে y ইয়াৰ পৰা চোৱা আমি এই বহুপদটোকে আমি নাম দিছিলোঁ y গতিকে ইয়াতে আমাৰ y ৰ মান 0 হৈছে এই বিন্দুটোত গতিকে এই x টো আমাৰ কি হ'ব এই x টো বহুপদটোৰ 0 হ'ব না নাই
গতিকে রৈখিক বহুপদ এটার গ্রাফে বা লেখে এক্স অক্ষর যেটো বিন্দুত কাটিব সেই বিন্দুটোৰ এক্স অক্ষৰ যেটো বিন্দুত কাটিব সেই বিন্দুটোৰ এক্স স্থানাংক যেটো এক্স স্থানাংক মানে এক্সৰ মান হেতুকে আমি কি বুলি কম হেতুকে আমি বহুপদটোৰ শূন্য বুলি কম হয়নে নাই গতিকে এক্স অক্ষৰ যেটো বিন্দুত কাটিব সেই বিন্দুটোৰ এক্সৰ স্থানাংককে আমি কি বুলি কম বহুপদটোৰ শূন্য বুলি কম ক্লিয়াৰ এতিয়া আমি এই উদাহৰণটোৰ পৰা আমি কি গম পালো যে ৰৈখিক বহুপদ এটাৰ গ্ৰাফ সদায় সৰল ৰেখা আৰু সেই সৰল ৰেখাই এক্স অক্ষৰ এটা মাত্ৰ বিন্দুতহে কাটে ক্লিয়াৰ আৰু সেই বিন্দুটোৰ এক্সৰ যেটো মান বা এক্স স্থানাংক সেই এক্সৰ স্থানাংকটোকে আমি বহুপদটোৰ শূন্য বুলি কম ক্লিয়াৰ এতিয়া আমি দ্বিঘাত বহুপদৰ গ্ৰাফটো চাম যে দ্বিঘাত বহুপদৰ গ্ৰাফ এটা স্থানাংক জ্যামিতিত কেনেকুৱা হ'ব গতিকে এই দ্বিঘাত বহুপদৰ যেনেকৈ আমাৰ ৰৈখিক বহুপদৰ ক্ষেত্ৰত আমাৰ এটাই সিচুৱেশ্যন আছিল সেইটো হৈছে কি যে ৰৈখিক বহুপদৰ ক্ষেত্ৰত আমাৰ এই যেটো লেখ আছিল বা গ্ৰাফ আছিল সেই গ্ৰাফটো সৰল ৰেখা আছিল আৰু হেতুই এক্স অক্ষৰ এটা বিন্দুত কাটিছিল এতিয়া দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি টোটাল 6টা কেছ পাম তাৰে প্ৰথম সিচুৱেশ্যনটো মানে যদি আমি গ্ৰাফ অঙ্কন কৰো মানে দ্বিঘাত বহুপদৰ আমি যদি গ্ৰাফ অঙ্কন কৰো সেই গ্ৰাফবোৰ নরমালি মানে এনেকুৱা টাইপৰ হ'ব নহলে উল্টা এনেকুৱা টাইপৰ হ'ব মানে এনেকুৱা ধৰণৰ যেটো আকৃতি এই আকৃতিটোক কোৱা হয় আমাৰ প্যাৰাবোলা ইংলিছত কোৱা হয় প্যাৰাবোলা হায়াৰ সেকেন্ডাৰীত এইখিনি মানে ডিটেইলছ আছে প্যাৰাবোলাৰ বিষয়ে আমি হাই সেকেন্ডাৰীত ম্যাথমেটিক্সত আমি জানিম গতিকে ইয়াতে জাস্ট আমি এই আকৃতিটোৰ নামটোহে মানে জানি আছো যে আমাৰ এনেকুৱা ধৰণৰ আকৃতিক আমি কি বুলি কওঁ প্যাৰাবোলা আকৃতি বুলি কওঁ যেনেকৈ আমাৰ এই রৈখিক বহুপদৰ গ্ৰাফবোৰ সাধাৰণতে এনেকুৱা ষ্ট্ৰেট লাইন হৈছিল সৰল ৰেখা হৈছিল বা এনেকুৱা টাইপৰ হৈছিল হয় সৰল ৰেখা টাইপৰ কিন্তু আমাৰ দ্বিঘাত বহুপদৰ গ্ৰাফবোৰ সাধাৰণতে এনেকুৱা প্যাৰাবোলা টাইপৰ একফালে বন্ধ আৰু একফালে খোলা থাকে আৰু এটোক অসমীয়াত কি বুলি কয় অদি এক মাৰ্কৰ কোৱেশ্চন আহিব পাৰে কেতিয়াবা যে অদিবৃত্ত আকৃতিৰ যে দ্বিঘাত বহুপদৰ গ্ৰাফবোৰ সাধাৰণতে কেনেকুৱা টাইপৰ একফালে খোলা একফালে বন্ধ আৰু এনেকুৱা ধৰণৰ আকাৰক অদিবৃত্ত আকৃতিৰ বুলি কোৱা হয় বা প্যাৰাবোলা বুলি কোৱা হয় গতিকে আৰু দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি টোটাল 6টা সিচুৱেশ্যন পাম 6টা কন্ডিশন পাম যে আমাৰ গ্ৰাফটো কেনেকুৱা হ'ব পাৰে গ্ৰাফটো সদায় এনেকুৱাই হ'ব কিন্তু আমাৰ সেই গ্ৰাফটোৱে এক্স অক্ষৰ কিমানটা বিন্দুত কাটিব পাৰে আমি সেই সিচুৱেশ্যনটো চাম আমাৰ এটা সিচুৱেশ্যন এনেকুৱা টাইপৰ হ'ব পাৰে যে আমাৰ গ্ৰাফটো এনেকুৱা হ'ব পাৰে এইটো হৈছে আমাৰ গ্ৰাফ বা লেখ গতিকে দ্বিঘাত বহুপদৰ লেখ এটা আমাৰ এনেকুৱা টাইপৰ হ'ব পাৰে এই লেখটোৱে আমাৰ বহুপদৰ ক্ষেত্ৰত কেইটা বিন্দুত কাটিছে এই এক্স অক্ষৰ কেইটা বিন্দুত কাটিছে এই এক্স অক্ষত আমাৰ মানে দুটা বিন্দুত কাটিছে এইটো এটা বিন্দুত কাটিছে এইটো এটা বিন্দুত কাটিছে ঠিক হেনেকৈ আৰু এটা কন্ডিশন আছে যে ইয়াৰ উল্টাটো হ'ব পাৰে যে আমাৰ এনেকুৱা টাইপৰো কি হ'ব পাৰে এনেকুৱা টাইপৰো আমাৰ কি হ'ব পাৰে লেখ হ'ব পাৰে গতিকে ইয়াতেও আমাৰ দুটা বিন্দুত কাটিছে ঠিক আছে ঠিক আৰু এটা কন্ডিশন ল'ব পাৰো য'ত আমাৰ দ্বিঘাত বহুপদৰ যেটো গ্ৰাফ বা লেখ সেই লেখটোৱে আমাৰ এক্স অক্ষৰ এটা বিন্দুতহে কাটে
আমি এইটোৰ উল্টা এটা ল'ব পাৰোঁ, যিটো এনেকুৱা টাইপৰ হ'ব। যে এইটো চিটুৱেশ্যনতো আমাৰ এটা বিন্দুত কাটিছে, এইটো চিটুৱেশ্যনতো আমাৰ কি হৈছে, এটা বিন্দুত কাটিছে। এতিয়া আৰু এটা কণ্ডিশ্যন হ'ব পাৰে যে আমাৰ যিটো লেখ হ'ব বহুপদৰ, সেই বহুপদৰ লেখটোৱে এক্স অক্ষৰ কোনো বিন্দুটো কটা নাই। আমি ঠিক ইয়াৰে উল্টা এটা হ'ব পাৰে কণ্ডিশ্যন, এনেকুৱা টাইপৰ হ'ব পাৰে গ্ৰাফটো, য'ত এটা বিন্দুটো কটা নাই। গতিকে দ্বিঘাত বহুপদৰ গ্ৰাফটো সদায় পেৰাবোলা বা অধিবৃত্ত আকৃতিৰ হয়, আৰু এই গ্ৰাফটোৱে আমাৰ দুটা বিন্দুটো কাটিব পাৰে, নাইবা এটা বিন্দুটো কাটিব পাৰে, নাইবা এটাও বিন্দুত কাটিব মানে নাকাটিবও পাৰে, এটা বিন্দুটো নাকাটিব পাৰে। ঠিক আছে? গতিকে এই যিটো প্ৰথম চিটুৱেশ্যন আছিল, দুটা বিন্দুত কাটিছে, মানে দুটা বিন্দুত কাটিছে, যে আগত অলৰেডি পাইছোঁ যে আমাৰ ৰৈখিক বহুপদৰ যিটো লেখ আছিল সেইটো এক্স অক্ষৰ এটা বিন্দুত কাটিছিল, আৰু তাৰ পৰা আমি গম পাইছিলোঁ যে এক্স অক্ষৰ যিমানটা বিন্দুত কাটে আমাৰ শূন্য সিমানটা হয়। এটা বিন্দুত কাটিছিল, গতিকে আমাৰ সেই বহুপদটোৰ শূন্য এটাই আছিল। ইয়াতে আমাৰ দুটা বিন্দুত কাটিছে, গতিকে আমাৰ শূন্য কিমান হ'ব, গতিকে এই বহুপদটোৰ ক্ষেত্ৰত আমাৰ কি শূন্য দুটা হ'ব, ইয়াতেও দুটা হ'ব, ইয়াতেও দুটা হ'ব। ঠিক আছে? গতিকে গ্ৰাফ এটা চাই কেনে আমি ক'ব পাৰিম যে কিমানটা বিন্দুত কাটিছে। যদি দুটা বিন্দুত কাটিছে তেতিয়াহ'লে আমাৰ শূন্য দুটা হ'ব। ঠিক সেনেকৈ ইয়াতে আমাৰ এটা বিন্দুত কাটিছে, গতিকে এইটোত আমাৰ কি হ'ব, শূন্যৰ সংখ্যা কিমান হ'ব, এই বহুপদ মানে এনেকুৱা ধৰণৰ যিটো গ্ৰাফৰ এনেকুৱা আকৃতিৰ মানে গ্ৰাফ হ'ব, যিটো বহুপদৰ এনেকুৱা গ্ৰাফ হ'ব, সেনেকুৱা বহুপদৰ আমাৰ শূন্য কেইটা থাকিব, শূন্য থাকিব টোটেল এটা। ঠিক আছে? আৰু ইয়াতে কোনো শূন্য নাথাকে, এটাও শূন্য নাথাকে। গতিকে যদি কোনোবা এটা দ্বিঘাত বহুপদৰ আমাৰ গ্ৰাফটো এনেকুৱা হয় বা লেখটো এনেকুৱা টাইপৰ লেখ হয়, এনেকুৱা টাইপৰ যদি লেখ হয়, তেতিয়াহ'লে সেই লেখত আমাৰ এটাও বিন্দুত নাকাটে, আৰু সেই বহুপদটোৰ আমাৰ কি থাকিব, যে এটাও শূন্য নাথাকে। এতিয়া চোৱা, আমি এই চিটুৱেশ্যনৰ পৰা আমি কি গম পালোঁ, এই চিটুৱেশ্যনটোক আমি যদি মানে গোটেইকেইটা চিটুৱেশ্যন যদি আমি একেলগে কওঁ, তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ, যে দ্বিঘাত বহুপদ এটাৰ খুব বেছি কিমানটা শূন্য থাকিব পাৰে, মেক্সিমাম কিমানটা শূন্য থাকিব পাৰে, আমাৰ এটাও নাথাকিব পাৰে শূন্য, এটা থাকিব পাৰে শূন্য, মেক্সিমাম দুটা থাকিব পাৰে শূন্য। গতিকে দ্বিঘাত বহুপদৰ মাত্ৰা 2, আৰু মাত্ৰা 2 থকা বহুপদৰ ক্ষেত্ৰত আমাৰ শূন্য কিমানটা থাকিব পাৰে। দ্বিঘাত বহুপদ, ইয়াতে এইখিনি বস্তু মনত ৰাখিবা, দ্বিঘাত বহুপদ মাত্ৰা হৈছে 2, মাত্ৰা 2, মাত্ৰা কি আছিলে আমি অলৰেডি শিকিছোঁ যে মাত্ৰা দ্বিঘাত বহুপদৰ মাত্ৰা 2 থাকে, আৰু এক্স অক্ষত আমাৰ মেক্সিমাম দুটা বিন্দুত কাটিব পাৰে। এই 6টা চিটুৱেশ্যনৰ পৰা আমি চাব পাৰোঁ যে টোটেল আমাৰ কিমানটা বিন্দুত কাটিব পাৰে, মেক্সিমাম দুটা বিন্দুত কাটিব পাৰে, আৰু খুব বেছি দুটা শূন্য থাকে। এইখিনি বস্তু আমি কনক্লুজন ক'ব পাৰোঁ যে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত খুব বেছি দুটা শূন্য থাকে। আমাৰ শূন্য দুটাও হ'ব পাৰে, শূন্য এটাও হ'ব পাৰে, আমাৰ শূন্য এটাও নাথাকিব পাৰে। আমাৰ বহুপদৰ ওপৰত নিৰ্ভৰ কৰিব কেনেকুৱা টাইপৰ বহুপদ। গতিকে কিছুমান বহুপদৰ ক্ষেত্ৰত শূন্য নাথাকিব, কিছুমানৰ ক্ষেত্ৰত এটা শূন্য থাকিব, আৰু কিছুমানৰ ক্ষেত্ৰত দুটা শূন্য থাকিব। ঠিক আছে? এইটো ফিক্স নহয়, কিন্তু দুটাতকৈ বেছি নহয়। নেক্সট আমি ত্ৰিঘাত বহুপদৰ গ্ৰাফ চাব পাৰোঁ। যে ত্ৰিঘাত বহুপদৰ গ্ৰাফ যেনেকৈ আমাৰ দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি গ্ৰাফটো টোটেল 6টা কণ্ডিশ্যন পাইছোঁ, সেনেকৈ আমাৰ ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমি বহুকেইটা কণ্ডিশ্যন আমি পাব পাৰোঁ। তাৰে মই 3টামান কণ্ডিশ্যনে লিখিছোঁ, মানে আমাৰ ইমান জনাৰ দৰকাৰ নাই, বাছ আমি মানে বেছিক নলেজখিনিৰ কাৰণে আমাক লাগিব যে ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ গ্ৰাফটো
বেলেগ বেলেগ শেপৰ হ'ব পাৰে। প্ৰথম এনেকুৱা এটা আকাৰৰ গ্ৰাফ হ'ব পাৰে। ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ এটা গ্ৰাফ এনেকুৱা হ'ব পাৰে। এই গ্ৰাফটো যদি আমি লক্ষ্য কৰোঁ, এই গ্ৰাফটোৱে টোটেল আমাৰ কেইটা বিন্দুত কাটিছে এক্স অক্ষৰ? এই গ্ৰাফটো চোৱা, ভালকৈ লক্ষ্য কৰা। আমাৰ এই গ্ৰাফটোৱে টোটেল 3টা বিন্দুত কাটিছে। ঠিক আছে, গতিকে যিটো মানে ত্ৰিঘাত বহুপদৰ গ্ৰাফটো এনেকুৱা হ'ব, সেই বহুপদৰ শূন্য কিমানটা থাকিব? টোটেল শূন্য 3টা শূন্য থাকিব। ক্লিয়াৰ? যে যিটো ত্ৰিঘাত বহুপদৰ গ্ৰাফ এনেকুৱা হ'ব, সেই ত্ৰিঘাত বহুপদৰ শূন্য কিমানটা থাকিব? 3টা শূন্য থাকিব। আৰু এটা গ্ৰাফ আমাৰ এনেকুৱা হ'ব পাৰে, যিটোৱে কেৱল এটা বিন্দুত কাটিছে। যে এটা ত্ৰিঘাত বহুপদ যাৰ গ্ৰাফ এনেকুৱা হ'ব পাৰে যে মাত্ৰ এটা বিন্দুত কাটিছে। ঠিক আছে, যিটো ত্ৰিঘাত বহুপদৰ গ্ৰাফে বা লেখে এটা বিন্দু এক্স অক্ষৰ এটা বিন্দুত কাটিছে, তেনেকুৱা ত্ৰিঘাত বহুপদৰ আমাৰ শূন্য কিমানটা থাকিব? এটা শূন্য থাকিব। এটা শূন্য থাকিব। ঠিক আছে, ঠিক সেনেকৈ আৰু এটা গ্ৰাফ আমাৰ এনেকুৱা হ'ব পাৰে। এনেকুৱা শেপৰ আমাৰ গ্ৰাফ হ'ব পাৰে, আৰু বহু শেপৰ হ'ব পাৰে, কিন্তু আমি ইয়াতে বাছ আমি এনেকুৱা 3টা ধৰণৰ শেপ আমি লিখিছোঁ। প্ৰথমটো 3টা বিন্দুত, দ্বিতীয়টোত এটা বিন্দুত, তৃতীয়টো 3টা বিন্দুত 2টা বিন্দুত কাটিছে। এক্স অক্ষৰ 2টা বিন্দুত কাটিছে, গতিকে ইয়াতে 2টা বিন্দুত কাটিছে। যে যিটো ত্ৰিঘাত বহুপদৰ লেখে এক্স অক্ষৰ 2টা বিন্দুত কাটিব, সেই বহুপদৰ আমাৰ টোটেল শূন্য আমাৰ কিমানটা থাকিব? 2টা শূন্য থাকিব। ঠিক আছে, 2টা শূন্য থাকিব। এতিয়া আমি ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ? আমাৰ এটা আইডিয়া আছে। আমাৰ কিছুমান গ্ৰাফ আছে য'ত আমাৰ গ্ৰাফটো বেঁকাবেঁকি হ'ব, কিন্তু ক'তো নাকাটে। এক্স অক্ষৰ কোনো বিন্দুত নাকাটে। আমাৰ ইয়াতে শূন্যৰ সংখ্যা আমাৰ এটাও নাথাকে, শূন্য। ঠিক আছে, গতিকে এনেকুৱা টাইপৰ হ'ব। বহু শেপৰ আমি মানে বেলেগ বেলেগ ধৰণৰ আমি ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমি গ্ৰাফ পাম। এতিয়া এইখিনিৰ পৰা আমি এটা কনক্লুজন ল'ব পাৰোঁ নে নাই, যে মেক্সিমাম আমাৰ কিমানটা শূন্য থাকিব পাৰে? যে ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ মেক্সিমাম 3টাহে শূন্য থাকিব পাৰে, তাতকৈ বেছি শূন্য নাথাকে। ঠিক আছে, এইখিনি ক্লিয়াৰ যে ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত খুব বেছি আমাৰ 3টা শূন্য থাকিব পাৰে। এইখিনি মনত ৰাখিবা। তাৰপিছত নেক্সটটো হৈছে কি? মই যদি কওঁ যে এটা বহুপদ দিয়া আছে, যে এটা বহুপদ যাৰ মাত্ৰা n হয়। আমাৰ এটা বহুপদ দিয়া আছে যে যাৰ মাত্ৰা n হয়। n মাত্ৰা মানে যেনেকৈ ত্ৰিঘাত বহুপদ মানে মাত্ৰা 3, তাত মেক্সিমাম 3টা শূন্য আছে, মানে 3টা বিন্দুত কাটিছে মেক্সিমাম, খুব বেছি 3টা বিন্দুত কাটিছে। ঠিক আছে, এতিয়া এটা বহুপদ আমাৰ দিয়া আছে যাৰ মাত্ৰা n হয়। n মানে 3 হ'ব পাৰে, 2 হ'ব পাৰে, 5 হ'ব পাৰে, 100 হ'ব পাৰে। ঠিক আছে, যে এটা বহুপদ যাৰ মাত্ৰা n হয়, সেই বহুপদটোৱে এক্স অক্ষৰ কেইটা বিন্দুত কাটিব? এক্স অক্ষৰ nটা বিন্দুত কাটিব। যে এটা বহুপদ, যিটো বহুপদৰ মাত্ৰা n হয়, সেই বহুপদে এক্স অক্ষৰ খুব বেছি nটা পদত কি কৰিব? nটা বিন্দুত কাটিব।
যদি মেক্সিমাম nটা বিন্দুত কাটে তেতিয়াহ'লে আমাৰ শূন্য কিমানটা হ'ব হেনেকুৱা বহুপদৰ শূন্য কিমানটা হ'ব যে n মাত্ৰাৰ বহুপদৰ টোটেল শূন্য কিমানটা হ'ব যে খুব বেছি nটা শূন্য থাকিব ক্লিয়াৰ আমাৰ কি হ'ব এনেকুৱা ক্ষেত্ৰত আমাৰ খুব বেছি nটা শূন্য থাকিব ক্লিয়াৰ এতিয়া আমি ক্লাছ 10ৰ বহুপদ ইউনিটটোৰ 29 পেজৰ উদাহৰণ নম্বৰ 1 মানে এটা প্ৰশ্ন আছে মানে উদাহৰণ আছে সেই প্ৰশ্নটো হৈছে মই ইয়াতে দেখাইছোঁ যে তলৰ চিত্ৰত 2.9ৰ লেখবোৰ চোৱা আমাৰ ইয়াতে টোটেল 6টা লেখ আছে 1 2 3 4 5 6 লেখ মানে গ্ৰাফ আমাৰ 6টা গ্ৰাফ আছে আৰু প্ৰতিটোৱে px বহুপদ আমাৰ ইয়াতে বহুপদটো হৈছে px আৰু হেতুক আমি y বুলি ধৰি লৈছোঁ যে আমাৰ বহুপদটো px মানে যেনেকৈ 2x + 3 আমি লৈছিলোঁ হেতুক আমি px বুলি কৈছোঁ ঠিক আছে গতিকে এই px বহুপদ এটাৰ ক্ষেত্ৰত y = px ৰ লেখ আমি ইয়াতে অংকন কৰিছোঁ আমাৰ মানে টোটেল 6টা মানে লেখ দিছে লেখ মানে গ্ৰাফ দিয়া আছে আৰু প্ৰতিটো লেখৰ ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিয়া মানে আমাৰ বহুপদটোৰ শূন্যৰ সংখ্যা ওলাব লাগে এটা প্ৰথম সিচুৱেশ্যনত আমাৰ কিমানটা শূন্য হ'ব দ্বিতীয়ত কিমানটা শূন্য হ'ব এটোত কিমানটা শূন্য হ'ব আমাৰ এটা এটা বহুপদ যাৰ গ্ৰাফ দিয়া আছে এনেকুৱা গ্ৰাফ হ'ব আমাৰ গ্ৰাফ বহুপদটো দিয়া নাই কিন্তু তাৰ গ্ৰাফটো দিয়া আছে ঠিক আছে আমাৰ বহুপদটো দিয়া নাই খালি কৈছে px হৈছে বহুপদ আৰু হেতুৰ গ্ৰাফ দিয়া আছে আমি গ্ৰাফটোৰ পৰা চাই কেনে ক'ব লাগিব আমাৰ কিমানটা শূন্য কোনটোত কিমানটা শূন্য হ'ব গতিকে ইয়াৰ এনসাৰটো আমি ওলাও গতিকে উদাহৰণ 1ৰ আমাৰ এনসাৰটো হ'ব এনেকুৱা যে প্ৰথম সিচুৱেশ্যনত আমি চাম যে x অক্ষত কিমানটা বিন্দুত কাটিছে মই ইয়াতে x লিখা নাই হেবোৰ আমি ধৰি লৈছোঁ এটো x অক্ষ আমি জানো এটো x অক্ষ গতিকে তোমালোকে জানাৰ সুবিধাৰ কাৰণে লিখিছোঁ এটো এনেকুৱা কোৱেশ্চন এটো এটা 1 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে এনেকুৱা এটা 1 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে গতিকে এটো আমি জনাৰ দৰকাৰ কেতিয়াবা এক্সামত আহি যাব পাৰে এনেকুৱা টাইপৰ কোৱেশ্চন গতিকে আমি চাম যে এই যেটো লেখ আমাৰ বহুপদটো দিয়া নাই কিন্তু লেখটো দিয়া আছে যে আমাৰ প্ৰথম গ্ৰাফটোত আমাৰ এইটো লেখ হয় বহুপদটোৰ ক্ষেত্ৰত এইটো লেখ হয় গতিকে এই লেখটোৱে আমাৰ x অক্ষৰ এটা বিন্দুত কাটিছে যেতে এটা বিন্দুত কাটিছে যে বহুপদটোৰ লেখটো এনেকৈ লিখিবা এনসাৰ যে যেহেতু বহুপদটোৰ লেখটোৱে x অক্ষৰ এটা বিন্দুত কাটিছে গতিকে আমাৰ শূন্যৰ সংখ্যা হ'ব 1 ইয়াত আমাৰ দুটা বিন্দুত কাটিছে গতিকে আমাৰ শূন্য কিমানটা হ'ব দুটা ইয়াতে কিমানটা কাটিছে চাই লোৱা x অক্ষত কিমানটা বিন্দুত কাটিছে তিনিটা বিন্দুত কাটিছে গতিকে শূন্য তিনিটা হ'ব ইয়াতে এই লেখটো আমাৰ x অক্ষৰ কেইটা বিন্দুত কাটিছে এটা বিন্দুত গতিকে আমাৰ লেখ এই লেখটোৱে x অক্ষৰ এটা বিন্দুত কাটিছে গতিকে শূন্যৰ সংখ্যা 1 হ'ব ইয়াতেও এটা বিন্দুত কাটিছে গতিকে শূন্যৰ সংখ্যা 1 হ'ব এইটো ক্ষেত্ৰত এটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে তিনিটা বিন্দুত কাটিছে চাৰিটা বিন্দুত কাটিছে টোটেল গতিকে এইটো গ্ৰাফ এইটো এটা বহুপদৰ গ্ৰাফ এই বহুপদত শূন্যৰ সংখ্যা আমাৰ কিমান 4 এতিয়া এই গ্ৰাফটোৰ পৰা তুমি ক'ব পাৰিবানে এই গ্ৰাফ এইটো আমাৰ কেনেকুৱা গ্ৰাফ হ'ব এইটো চতুৰ্ঘাত বহুপদ হ'ব ইয়াৰ মাত্ৰা কিমান হ'ব আমাৰ মাত্ৰা আমি ক'ব পাৰোঁ যে মাত্ৰা আমাৰ 4 হ'ব ঠিক আছে গতিকে এই বহুপদটো এইটো এটা বহুপদৰ গ্ৰাফ এই বহুপদৰ গ্ৰাফটোৰ পৰা আমি চাব পাৰোঁ যে শূন্যৰ সংখ্যা আমাৰ 4 গতিকে মাত্ৰাও 4 হ'ব ক্লিয়াৰ এটা মেইন টেক্সট বুকছৰ অনুশীলনী 2.1 আমি চাম ইয়াতে প্ৰশ্নটো আমাৰ এই গ্ৰাফৰ ওপৰতে হয় যে আগৰ উদাহৰণটো যেনেকৈ চাইছোঁ ঠিক হেনেকুৱাই যে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলৰ চিত্ৰত দিয়া আছে আৰু প্ৰতিটো ক্ষেত্ৰত আমাৰ শূন্য উলিয়াব লাগে আমাৰ টোটেল 6টা প্ৰশ্ন দিয়া আছে প্ৰথম এইটো লেখ হয় এটা বিন্দুত কাটা নাই গতিকে শূন্য আমাৰ কিমানটা হ'ব ইয়াতে কোনো শূন্য নাথাকে গতিকে ইয়াতে আমাৰ শূন্যৰ সংখ্যা কিমান যে ইয়াতে আমাৰ কোনো শূন্য নাথাকে
ঠিক সেনেকৈ তোমালোকে লিখি ল'বা এনচাৰ যে ইয়াতে কোনো শূন্য নাথাকে। ঠিক আছে, এইটো ক্ষেত্ৰত চোৱা আমাৰ এটা বিন্দুত কাটিছে, গতিকে আমাৰ শূন্যৰ সংখ্যা এটা, যে এক্স অক্ষৰ যিমানটা বিন্দুত কাটে সেইটোৱে আমাৰ শূন্যৰ সংখ্যা। ঠিক আছে, ইয়াতে চোৱা আমাৰ এই গ্ৰাফটোৱে এক্স অক্ষৰ টোটেল 3টা বিন্দুত কাটিছে। এইটো হৈছে 1 2 3, 3টা বিন্দুত কাটিছে, গতিকে আমাৰ ইয়াতে শূন্যৰ সংখ্যা হ'ব কিমান? এই বহুপদ এই যিটো গ্ৰাফ, এই গ্ৰাফৰ মানে যিটো বহুপদৰ এই গ্ৰাফ হয়, সেই বহুপদৰ টোটেল শূন্যৰ সংখ্যা কিমান হ'ব? 3। ঠিক আছে, ইয়াতে চোৱা টোটেল আমাৰ 2টা বিন্দুত কাটিছে, গতিকে আমাৰ ইয়াতে শূন্যৰ সংখ্যা হ'ব 2। এই গ্ৰাফটো চোৱা 1 2 3 4, গতিকে এই গ্ৰাফটোৱে এক্স অক্ষৰ আমাৰ 4টা বিন্দুত কাটিছে, গতিকে ইয়াতে আমাৰ শূন্যৰ সংখ্যা 4 হ'ব। ইয়াতে 1 2 3, এই গ্ৰাফটোৱে টোটেল এক্স অক্ষৰ 3টা বিন্দুত কাটিছে, গতিকে আমাৰ শূন্যৰ সংখ্যা 3 হ'ব। ক্লিয়াৰ? গতিকে আজি এইখিনিতে আমাৰ ক্লাছ শেষ কৰিছোঁ। তোমালোকৰ মূল্যৱান সময়খিনি দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু আশা কৰিছোঁ তোমালোকে আমাৰ ক্লাছটো মানে ভালদৰে বুজিব পাৰিছা। তথাপি যদি কিবা ডাউট থাকে, তোমালোকে সেই ডাউটবোৰ আমাৰ লিংকত দিয়া হোৱাটছআপ নম্বৰত তোমালোকৰ ডাউটবোৰ পঠাব পাৰা। তোমালোকে মানে এটা পেনত লিখি সেইটোৰ ফটো মাৰি পঠাব পাৰা, নহ'লে কিবা ভিডিঅ' বনাই মানে সেই ভিডিঅ'টো সেন্ড কৰিব পাৰা হোৱাটছআপ নম্বৰত, আৰু আমি চেষ্টা কৰিম তোমালোকৰ সেই প্ৰব্লেমবোৰ সমাধান কৰিবৰ কাৰণে। গতিকে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু আজিৰ কাৰণে আমি বিদায় লৈছোঁ। ধন্যবাদ।